নমস্কাৰ দল সকলো নিশ্চয় ভালেই আছে, ময়ো ভালেই আছোঁ। আৰু আমি এফালে আহি আছোঁ, ক'লৈ আহিছোঁ অকণমান পাছতে দেখা পাব বাৰু। ভিডিঅ'টো বহুত এটা দীঘলীয়া নহয় আৰু এনেকৈ স্কুটিৰ পাছফালে উঠি বহুত ভাল লাগে, কাৰণ সদায়তো নিজেই চলাই থকা হয়। আৰু এইফালে আমি এয়া কমলা নিবৰ কাৰণে আহিছিলোঁ। কমলাৰ ৰবাব টেঙা খাম বুলি ভাবিছিলোঁ, কিন্তু ৰবাব টেঙা আনিবলৈ বজাৰৰ ভিতৰলৈ যাব লাগিব। এয়া ৰাস্তাৰ কাষতে এনেকৈ দাদাজনে কমলা বিক্ৰী কৰি আছিলে, কমলা ল'লোঁ পাৰ্লাৰত খাবৰ কাৰণে। আৰু এইফালে পাৰ্লাৰত আহি সকলোৱে ভাগে ভাগে আমি নিজৰ নিজৰ কামত ধৰিলোঁ। এইফালে এগৰাকী আহিছে হেয়াৰ কাট কৰিবলৈ, আৰু এইফালেও এটা হেয়াৰ কাট কৰা হৈছে। আৰু গৰম দিনত আচলতে চুলিবিলাক যিমান সমস্যা হয়, চুলি ডেণ্ড্ৰফেই হওক বা চুলিবিলাক ফাটে, তেনেকৈ ঠাণ্ডা দিনতো চুলিৰ কিছুমান সমস্যা হয়। আৰু যাৰ কাৰণে নেকি চুলিখিনি হেয়াৰ স্পাই হওক বা অইল মাছাজ হওক, এনেকুৱা ধৰণৰ যদি ঘৰতো কৰে, হেয়াৰ স্পাটো বাৰু নহয়, অইল মাছাজটো যদি ঘৰতো কৰে, তেতিয়া তেনেকুৱা ধৰণৰ সমস্যাবিলাক নোহোৱা হয়। আৰু আজিকালি চুলিৰ বেছিকৈ শ্বেম্পু বা কণ্ডিশ্যনাৰ এনেকুৱা ধৰণৰ কৰি থাকিলেও চুলিবিলাক ড্ৰাই হৈ যায়। আৰু এইফালে ময়ো এটা হেয়াৰ কাট কৰি আছোঁ, এইফালে ৰীমায়ো এটা হেয়াৰ কাট কৰি আছে, ভিডিঅ'ত দেখা পাইছে। আৰু যিসকলে মোৰ ভিডিঅ'সমূহ চাই আছে আৰু যিসকলে নতুনকৈ চাইছে মোৰ ভিডিঅ'সমূহ, আৰু প্লিজ মোৰ ফেচবুক চেনেলটো ফ'ল' কৰি দিব। আৰু বহুত বেছি এটা দীঘলীয়া নকৰোঁ ভিডিঅ'টো, আৰু সকলোৰে দিনবোৰ ভালেই যাওক, যিহেতুকে নতুন বছৰলৈ আৰু বহুত বেছি এটা দিন নাই। আৰু সকলোকে বহুত বহুত ধন্যবাদ।